ন্যায় বিচাৰি হাহাকাৰ কৰিছে দক্ষিণ কামৰূপৰ চিমিনা জলমদানী গাঁৱৰ এটি পৰিয়ালে। দক্ষিণ কামৰূপৰ চিমিনা জলমদানী গাঁৱৰ এইগৰাকী মজিবুৰ আলী মিৰ্জাৰ বটলিং প্লাণ্টত ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল। মজিবুৰে যোৱা মাৰ্চ মাহৰ 29 তাৰিখে হঠাৎ বাবু নামৰ আন এগৰাকী ড্ৰাইভাৰ বন্ধুৰ পৰা তিনিমহীয়া সন্তান থকা পত্নীলৈ ফোন কৰি গাড়ী চুৰিৰ ঘটনা এটাত তেওঁৰ নাম সাঙুৰ খোৱা বুলি অৱগত কৰিছিল। হেল্ল' কি কৰিছা? এনে আছো। এই এটো নম্বৰেদি ফোন মাৰলে ৰিচিভ কৰবি দে। তোমাৰ এখন চিম দিছি। হা কিছে এখন চিম? বন্ধ কৰি থৈ দিছো দে চিম খান। আৰু পইচা ভৰাই দিবা আৰিফোন নম্বৰটো দিবি। এটো চিমত এটো নম্বৰেদি ফোন মাৰি পেলাই ক'ব। তুমি ক'ত গৈছা? মই এতিয়া বহুত দূৰত আছো। নামাতো কো নাংগে ৰহে মাতবা। সঁচা কথা নকওঁ। এই বকত কিহৰ কাৰণে গেলি? আহিলো দে। এই এনে আহিলো। কচোন তিনি গুদলা। হা তিনি গুদলা বুলি কচোন। কি কমে আর। একবার তো চিড়ি হবো। হ্যাঁ চিড়ি যদি আমার একবার তো কি কারণে কি হয় কি করলে কাবা কিবা করছে? হেৰি কৰছো দে মই বেয়া কাম কৰি আছো দে একদম। ভিনিক কবি ফোন মাৰি পেলাই গাড়ীখান ভিনিৰ নামত আছে নহয়। হেল্ল' ভিনিক কবি কথাটো বুজাই পেলাই গাড়ীখান এতিয়া মোৰ নামত আছে। গাড়ী সি এতিয়া চলে থাকবা দিছিলো মোক ওলালি আপা বুলি পেলাই। আৰু গাড়ীখান তো মোৰে হয়। এতিয়া চাওক আপোনালোকে মাৰি চাওক হেৰি চাওক সেনেকে কবা দিবি ভিনিক। গাড়ীখান লৈ যাবা দিবি। চিকিউৰিটি জব্দ কৰি থৈ দিছি বোলে গাড়ীখান। কাৰ নিছিল গাড়ীখন? এই বেলেগ এটা তাতে থৈ আছিলো দে। চিকিউৰিটি জব্দ কৰি থৈ আহিছে। ভিনিক গেলি গম পাব দে। কব ভিনিক। হা ভিনিক ফোন মারবো নাকি? ভিনিক ফোন নামাৰে। হেৰি কৰিব কি বুলি কয় ভিনিক কথাটো কবি দে। পিছদিনাখনে আহি পেলাই বাইকখান লৈ যাবা দিবি। ক'ত আছে ক'ত গাড়ীখন? মিৰ্জাৰ পাৰ্কিঙত আছে। ভিনিক আহি পেলাই কথাটো কবি বাইকখান এতিয়া মোৰহে বাইক। মই কিস্তি মাৰছো মই হেৰি কৰছো। ই 2 দিন মানৰ কাৰণে আনন্দ বুলি কৈ পেলাই 4 মাহে বছৰে চলালা কথাটো দিছো। ঠিক মই বিপদৰ কাৰণে দিছিলো আৰু হালপতি বুলি পেলাই কবা দিবি আৰু কথাটো। সি মোক এনেকুৱা ধোকা দিব বুলি নাজানো না। এতিয়া বাইকখান মোৰ নামত চাও লাগে চাগে মাৰি চাব না এনেকুৱা। হা কি করছে গাড়ী কিবা কৰছো দে। ভিনিক কথাটো তুমি ঈদের সময় যাই করলি না? সম্পূর্ণ মুখ কথা কি গাড়ীখান চিকিউৰিটি জব্দ কৰি ৰাখছি মোৰ গাড়ীখান। মই তাৰ পৰা গাড়ী লৈ আহিছিলো। আহি পেলাই বেলেগত বিক্ৰীছিলো। কোনখান গাড়ী? এই বেলেগ গাড়ী বিকপানান্তে এতিয়া কৈছে এতিয়া তাৰমানে সিহঁতে পইচাটো নিদি পেলাই এতিয়া মাতি পেলাই এইবিলাক আৰু জব্দ চিচি কেমেৰা ফুটেজ দিছি মালিকক। এই যিখন মালিক আছিল অৰিজিনেল মালিক সিহঁতে নহয়। তাৰমানে মোক আৰু প্লেন কৰছে কেনেকুৱা গাড়ীখনৰ মালিকৰ লগত মোকাবিলা হোৱা বুলি কৈছে। কৈ পেলাই কৈছে কি গাড়ীখন তই খালি নিবা লাগে। হ'ব দে লৈ যাম দে। মোক কিবা এটা দিম বুলি কৈছি। হ'ব দে মই লৈ আহিম। সেই বুলি পেলাই এতিয়া আহি পেলাই এটাক ফোন মাৰো ফোন ৰিচিভ নকৰে। এটা গাড়ীখন কি হয়েছে তুমি মানে সুকরি দিয়ার দরে হল তোমার তোমার ফটো ফটো সব আছে নাকি? এতিয়া মইহে ফটো উঠিলো। সিহঁতে নাহিলে ফোন কৰি থাকিলে ফোন ৰিচিভ নকৰা হল নাহাও হল। সিহঁতে গম পাইছে কেমেৰা আছে বুলি পইচা নিবা নাহা হল। সিহঁতে সেনকে ফাঁচি গেলো মই। হা মই তোমাক ৰাতি মাতিলো গাড়ীখন কোনদিনা এনেকুৱা কৰিলে তুমি
হেল্ল' আজি হৈছে দে কথাটো আজি সিকিউৰিটি জব্দ কৰি ৰাখছি গাড়ীখন আৰু যোনখন গাড়ী বিকবা গৈছিলি এখন গাড়ী কি হ'ল এখন গাড়ী হেৰি তাতে থানালৈ লৈ আহিছি ইয়াতে নাযাওঁ দেখা পাই পেলাই গম পাইছি ইয়াতে চুৰ কৰি আনা বুলি গাড়ী সেনেকে ভাবছি তাৰপিছত গমেই পালা মালিকক ফোন মাৰান্তে হয় মালিকক বোলে জনোৱাই নাই মোক কৈছে কি মালিকৰ লগত আমি মিলি পেলাই মালিকক আধা দিব লাগিব ধৰ পইচা আমি কমিশনটো খাব পাম মুঠতে আৰু সেনেকে ক'লা মই কিয় কৰলি তুমি মোক বুজিয়ে নাপালে এই কামটো কিয় কৰলি হা এই কামটো কিয় কৰলি তুমিতো ফাঁচি গেলি এতিয়া মইহে ফাঁচিলো সেইকাৰণেতো এতিয়া মই ধৰা দিলে এতিয়া এহেঁতেও ফাঁচি যাব এতিয়া মই এতিয়া ধৰা দিব নোৱাৰা কাৰণ ইটো আহিছে এতিয়া কি কৰিম এতিয়া তাকে ভাবি আছো মাটিও খাব লাগিব এইটোত থাকি এতিয়া কৈছে কি গাড়ীখন আমি মালিকৰ লগত মোকাবিলা হৈছো যো মই ফোন মাৰবা কৈ আছো তেতিয়া ন গাড়ীখন হা জিন্দগী বেয়া নহয় আজি নয়তো কালিতো ধরবইও মোক ধৰা নেদাম তই টেনচন ল'বা নালাগে মই ধৰা নেদাম দে মই বহুত দূৰে আহিছো দে মই তুমি টেনচন ল'বা নালাগে মই থাকিম দে যতে কি পিছে ৰহস্যজনকভাৱে 30 মাৰ্চ তাৰিখে মজিবুৰ আলীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মিৰ্জা ৰেল ষ্টেচনৰ সমীপতে উক্ত ঘটনা ৰেলে খুন্দিওৱাৰ ফলত সংঘটিত হোৱা বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক কৈছিল যদিও পৰিয়ালৰ একান্ত তদন্তৰ ভিত্তিত ৰেল বিভাগৰ লোকে দিয়া তথ্য অনুসৰি সেইদিনা কামাখ্যা যোগীঘোপা সংযোগী ৰেল পথত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল সেই পৰিয়ালৰ লোকে পলাকবাৰী আৰক্ষী থানাত পত্নীলৈ অহা ফোনৰ ভিত্তিত মজিবুৰৰ বন্ধুৱে মজিবুৰক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি দাবী তুলি এজাহাৰ দাখিল কৰিছিল কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মজিবুৰৰ ভাতৃয়ে এজাহাৰ দাখিল কৰিছিল এজাহাৰত শামছুল আলী আৰু মজিবুৰে চলোৱা ট্ৰাকখনৰ মালিকৰ ওপৰত সন্দেহ প্ৰকাশ কৰি দাখিল কৰিছিল এজাহাৰ কিন্তু আজি পৰ্যন্ত উক্ত ঘটনাৰ প্ৰতি আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত সমগ্ৰ ঘটনাত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালটোৱে আৰু এতিয়া প্ৰশ্ন হয় কিন্তু এই বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰা নাই আৰক্ষীয়ে এজাহাৰ দাখিলৰ 6 মাহ উকলি যোৱাৰ পিছতো কিয় গুৰুত্ব আৰোপ কৰা নাই আৰক্ষীয়ে মেজৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ যোনদিনা আমি এজাহাৰ দিছো থানাত একদিন নহয় 2 দিন এসপ্তাহ বেছি আহিছো কেছ ৰেজিষ্টাৰ নহয় ডিচিটত কিছু কোনো গুৰুত্ব নেদে এটা গুৰুত্ব নেদে তাৰে পিছত ডিচিটত গেলো ডিচিটত যাই কেনে ডিচিৰ পৰা লেখা চেখা আনি কোৰ্টত কেছ ৰেজিষ্টাৰ কৰিব লগা হৈছে যদি থানা যদি ঘুষ খাৱা নাই কেছ কিয় ৰেজিষ্টাৰ নহয় আজি কেছ আৰু উল্টি দিয়া কথা কৈ আছে আপোনাৰ লগত জানা হা হেটো বাইদেই লৈ আছিল মানে এমান দিনে হেটো বাইদেউ কেছটো লৈ আছিল আমি তদন্ত কৰি আছো বুলি কৈ আছে আজি কেছটো তদন্ত এতিয়ালৈকে কৰা নাই গতিকে এতিয়া তদন্ত কৰিব লাগে ন্যায় লাগে আমাক টাকা পয়সা নালগে ন্যায়টো লাগে মছল বসিংকে ৰাতে মাৰি খাইছি ধৰি আনবা লাগে সিবিআই তদন্ত লাগে 30 মাৰ্চৰ দিনা আমাৰ ল'ৰা ঢুকাইছে ডেট হৈছে মানে কি ৰেল লাইনত মাৰি কিনি পেলাই দিয়া হৈছে ৰেলৱে গোটাই কাগজ পত্ৰ মোৰ তাত আছে বাইদেউ তাতে কেছ দিছিলো আমি বাইদেউ এতিয়া কৈছে কি কেছটো মানে কি এটো মাৰ্ডাৰ কেছ নহয় এটো ৰেল এক্সিডেন্ট কৰা কেছ ৰেলৱে লিখি দিছে কি কোনো ৰেলৱে হিদিনা কোনো ৰেল দুৰ্ঘটনা হোৱাই নাই 30 মাৰ্চৰ দিনা ৰাতি পুৱাৰ পৰা গুদলালৈ কতো ট্ৰেন দুৰ্ঘটনা হোৱা নাই ৰেলে মোক লিখি দিছে সব প্ৰুফ আছে মোৰ তাতে কেছটো বাইদেউৰ হাতত দিছো বাইদেউ কেছটো ৰেজিষ্টাৰ কৰা নাই ইউৰি কেছত থৈ দিছিলে তাৰ পিছত এফসি অফিসত গলো এসপি অফিসতো লিখি কিনি ক'লে কি আমি কিবা এটা কৰিম আপুনি যাওক আমি তদন্ত কৰি আছো তথাও কৰা নাই নর কৰাৰ পিছত আমি আৰু ইয়াতে থানালৈ আহিলো থানাৰ আহা পিছত থানাও কিন্তু একলৈ আমি চাই আছো আমি তদন্ত কৰি আছো এতিয়ালৈ পোৱা নাই তাৰ পিছত কোৰ্টত গলো কোৰ্টত যাই কিনি কেছটো ৰেজিষ্টাৰ তারপরে এফিডেভিট দি গোটাই কাগজ মোৰ তাত আছে গোটাই দিয়াৰ পিছত এইগিলা সব বস্তু আনাৰ পিছত এই কেছটো ৰেজিষ্টাৰ হৈছে দেখিছে না তাৰ পিছত কোৰ্টৰ এই প্ৰুফ আছে আপোনাৰ এই কোৰ্টত এসপি অফিসক লগি লিখা কাগজ এটু আছে এটু আপোনাৰ ৰেলৱে জিমান জি আছে এটু দিয়া আছে ৰেলৱে কাগজও আছে
এইটো পোষ্টমৰ্টম ৰিপৰ্ট আছে, ফক্স ইনজৰ লিখা আছে, এইটো চাব পাৰিব আপোনাৰবিলাক পঢ়ি কিনি হা, চব ডকুমেণ্টছ আছে মোৰ তাতে। তাৰপিছত এইটো কোৰ্টৰ পৰা জজে জাজমেণ্ট দিছে, এইটো কেছটো অতি সোনকালে পলসবাৰী থানালৈকে লিখিছে। এই গোটাই কেছ লিখা আছে হা, ইমান তাৰিখে যিমান সোনকালে হওক কেছ ৰেজিষ্টাৰ হ'ব লাগে। কেছ ৰেজিষ্টাৰ হৈছে। এজাহাৰ দিছো, লয় নাই, এইটো কেছ এৰি কেছত থৈ দিছে। মাৰ্ডাৰ কেছত আমি এজাহাৰ দিছো, কিন্তু এৰি কেছত থৈ দিছে। কেছটো এবাৰ আজাৰটো এবাৰ নতুনকে লিখি কোৰ্টত যাই কিনি লিখি আনি এবাৰ আমি কৰিলো। আজি আমাৰ এটা ল'ৰা হৰাইছে, এই কেঁচুৱাটো 3 মাহ হোৱা নাছিলে, 2 দিন বাকী আছিলে। তেতিয়াৰ পৰা লৈ আজি লৈ আমি থানাৰ পৰা সব জায়গাত আমি দৌৰি আছো, আহি আছো, যাই আছো, কিন্তু কোনো এতিয়ালৈ এতিয়া বাইদেউ খুদিলো, বাইদেউ এতিয়া কৈ আছে কি আমি কেছটো কেনেকে আমি কৰিম, আপোনাৰ কিবা এটা দিয়ক, প্ৰুফ দিয়ক। আমি প্ৰুফ কেনেকে দিম? আমি যাৰ নামত দিছো ইয়াক আপুনি উঠাই কিনি সুধক না, তদন্ত কৰক না। বাইদেউ আমাক প্ৰুফ বিচাৰিছে, আপুনি কিবা এটা দিয়ক, আমি উঠাই আনো তাক। তাৰপিছত আমি কেনেকে প্ৰুফ দিম? আমি পুলিচ নহয়, আমি এটা সাধাৰণ জনতা। এই কেছটোৰ মাধ্যমে ভাবিছো কি আমাৰ আজি নিউজ কৰা নাছিলো ইমান দিনে, 6 মাহ হ'ল, আজি ফাৰ্ষ্ট নিউজ কৰি আছো। কাৰণটো হ'ল এইটো কি আমাৰ এতিয়ালৈকে ন্যায় পোৱা নাই। আমি পইচা দাবী কৰা নাই, আমি একো দাবী কৰা নাই। আমাক লাগে যিটো দোষী তাক আনি জেলত ভৰাব লাগে। মানে 30 মাৰ্চৰ দিনা ইয়াৰ এক্সিডেণ্ট কেছ দেখাইছিলে। তাৰ সিদিনা কি মানে মিৰ্জাত, তিনিআলি মিৰ্জাত মজিবুৰ ৰহমান যিটো আমাক ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছে, আনি কিনি ইয়াতে গাড়ী চুৰি ধান্দাত পৰিছে। ট্ৰাক এখন আনিছিলে, সেই চুৰি ট্ৰাকটো আনি কিনি ইয়াতে ৰাখা আছিলে, সেই ট্ৰাকখনো বাইদেউহঁতে এৰি দিছে। সেইখন ট্ৰাকটো এৰিব নালাগিছিলে, তথাও বাইদেউ থানাৰ পৰা এখন ট্ৰাক কেনেকে এৰি দিলে, সেইটো এটা কেছ আছে। তাৰপিছত আজিলৈকে থানাৰ কেছ ট্ৰাকটো এৰি দিব পাৰে, কিন্তু আমাক মানে এইটো মাৰ্ডাৰ কেছ নহয় বোলে। সিদিনা আৰু ফোন কৰিছে গধূলা, মুজিবুৰ ৰহমানে ফোন কৰিছে এটা আনৰ মোবাইলেদি, বাবু অলিৰ মোবাইলেদি ফোন কৰিছে কি আমাৰ মিছেছৰ হাতত 4,000 পইচা আৰু গাড়ীৰ চাবি, মানি বেগ আৰু মোবাইল দি পঠাইছো। সেইখন মোবাইল আনি কিনি আমি থানাতো জমা দিছো, কিন্তু যি ৰেকৰ্ডিং আছে ইয়াতে গোটাই সব কোৱা আছে, ৰেকৰ্ডিঙতো কোৱা আছে কি যিজন ল'ৰা মজিবুৰে ফাঁচিলে সিও ফাঁচিব। সেই মানুহজনক আজিলৈ কিয় উঠোৱা নাই, কিয় সোধপোছ কৰা নাই, আমাক এইটো লাগে। ৰাতি আমি 10টা বজাত গম পালো, 10:30 গম পালো কি আপোনাৰ মজিবুৰ নামৰ ল'ৰা এনেকে ৰেল লাইনত এক্সিডেণ্ট হৈ মৰিছে। আমি আহি কিনি চালো, চাৱাৰ পিছত যিমান যি কৰিব লগা পোষ্টমৰ্টম ৰিপৰ্ট অহাৰ পিছত আমি পোষ্টমৰ্টম ৰিপৰ্ট নিজে কৰিবলৈ গৈছিলো, আনিলো, আনি কিনি আপোনাৰ থানাত দিলো। থানাত দিয়াৰ পিছত আজিলৈ কিন্তু আমাক কোনো ন্যায় হোৱা নাই, আমি কোনো পোৱা নাই। গাড়ী চুৰিৰ লগত জড়িত আছিলে। আগবেলা দিনটো কিন্তু সি যিজন ল'ৰাৰ লগত সি কৰিছে, মাৰিছে তাক, সেই ল'ৰাৰ লগত দিনটো ব্ৰিটেনিয়াৰ কোম্পানীৰ পিছফালে ইয়াৰ ট্ৰাকত বহি আছে, দিনটো ইয়াৰ লগত বহি আছে। ভাটিবেলাও আছে তাতে। গাড়ীখন লৈ ওলাই আহিছে, ওলাই আহি মানুহটো যোৱা নাই ঘৰক নাযাবাৰ পাছতে ফোন পাওঁতে কৈছে কি বোলে মই গাড়ী গাইছো, সেনেকে কৈছে। ইবাৰে আৰু চামচুল গেছি, চামচুলে কৈছে কি মোৰ গাড়ীখন আনবা দিছো, এই এপেৰে তেল ডিপুৰ পেৰে গাড়ীখন সি নিবা দিয়া বুলি কৈছে বোলে চামচুলে গাড়ীখন আনবা গেছি। তাৰপৰা নাই ৰাতি 10টা বজাত ফোন গেল বোলে মুজিবৰ ৰেলৱেত এক্সিডেণ্ট হৈছে, সি সেনেকে কৈছে। তাৰ পাছততো বোলো ৰেলৱেততো এক্সিডেণ্ট হ'ব নোৱাৰে, কেনেকে এক্সিডেণ্ট হ'ব। পাছত শুনাইয়ে পালো, এহেঁতক আহি পেলাইতো এহেঁত গেল, যাই পেলাই কৈছে বোলে এনে ঘটনা দা, সি মেডিকেলক নিছি, ঠেঙাখন ভাংছি, সেনেকে কৈছে, ঠেঙাখন ভাংছি। ক'ত ঠেঙাখন ভাংব দেখা পাওঁ, জিন চলটো সেই মানে এফালে এটা হাতী দিয়ে কোবাইছি না লোহা দিয়ে কোবাইছি, এফালে এটা কোবাইছি, সেইটো তাক আৰু এই হাতখন ভাংছি। কিন্তু মাৰাটো হৈ বস্তু একদম এই চামচুল, 3 চামচুল আছে। চামচুল গাঁৱৰে লোক একেলগে গাড়ী চলাই, চামচুলৰে গাড়ী। চামচুলৰ যিটো কেপাচিটি নাই, চামচুলে চুৰি কৰি গাড়ীখন আনি পেলাই মোৰ নিবা খেদ দিলি, সি নিবা দি পেলাই তহঁতে তাতে আৰু মালিকৰ লগত যোগাযোগ হৈছে, ডেম্পুৰ মালিকৰ লগত যোগাযোগ হৈছে, এইফালে থানাৰ লগত যোগাযোগ হৈছে চামচুলে। এই ডেম্পুখনে সেইফালৰ কিবা বুলি কয় সেইখিনি, হেৰি সেই তাহাঁতে গোটেইখিনি মানুহ যোগাযোগ হৈছে, থানায়ো যোগাযোগ আৰু তাতো যোগাযোগ হৈ পেলাই এতিয়া থানাই গৈছে যে ৰেলত
এক্সিডেণ্ট হৈছে ৰেলত এক্সিডেণ্ট হোৱা বুলি ক'লি মই কিয় মানি ল'ম তহঁতে টাকা খাই পেলাই তহঁতে মনে মনে বহি আহিছা টাকাওতো তহঁতে কমকৈ লোৱা নাই কেছ নানি ক'ৰবাত থাকি তহঁতে টাকা খাইছা খাই পেলাই আজি কৈছা বোলে কেছ আমি কৰিবই নোৱাৰোঁ কিয় সেনে কথা কোৱা আসামি ধৰবাই নাদে আজি 6 মাহ গুচি যাব কিয় ধৰব পৰা নাই তহঁতে আসামি হে কিমানখানি কথা কৈছো হে মোবাইলে আৰু ঘৰে ঘৰে আছে কিয় থাকে ঘৰে ঘৰে আৰু পুলিচে নাখা বুলি কওক আৰু অচি নাখা বুলি কওক অচি নাখা মোক ফোন মাৰিছিল গধূলি 6টামান বজাত ফোন মাৰি কেনে কৈছে এনেকে যে মই বেয়া কামত একদম ফাঁচি গৈছো মোক ফচালে 3জন আছিল এনেকে বেয়া কামত ফচাই দিছে সেইটো শামসুল বুলি কৈছে আৰু মালিকো আছে লগত মালিকো থাকা বুলি কৈছে আৰু ফোন মাৰি কেনে কৈছে যে এনে কথা শামসুলে সবকে জনাইছে দিয়া এনেকে কৈছে আৰু সিদিনা পুৱা মোৰ লগত যোগাযোগে নাই পোৱা নাই গধূলিৰ সময়ত কল কৰিছিল মোৰ মানি বেগ চাবি 4000 পইচা এনেকে আৰু হিয়াৰ বাবু নামৰ ল'ৰাৰ হাতত কৈছে বাবু নামৰ ল'ৰা জিতানে কল কৰিব হিতানে উঠাবা পইচা মানি বেগ যিকোনো বস্তু দিব খালি ফোনটো উঠাই ল'বা এনে ইটা বাবু নামৰ ল'ৰাটো দিবা হানে বেলেগৰ হাতত দি খেদাইছিল সি কৈছে মই নাযাম মই বেয়াকৈ ফাঁচি যাম সেই কাৰণে মই বেলেগৰ হাতত দি খেদাম ততে বাটৰ লগি ওলাই আহিবা বহুত কথাই জানে বোলে সি কৈছে কি তুমি যদি জানা এখানি কথা জানিলে কিন্তু পিছলৈকে কানি থাকো তোমাৰ জীৱনত দুখে দুখ হেনাকে সি এখানি কথাও কৈছে সেইখানি ৰেকৰ্ডিংও আছে আৰু সিয়ে কৈছে যে তহঁতৰ দ্বাৰা যে শামসুল আছে সিও যোগাযোগ আছে বুলি কেনে সিয়ে কলত কৈছে সেইবিলাকো ৰেকৰ্ডিং দি দিছো কিন্তু ইয়াতে তথাপিও থানাই আকৌ কামেই কৰা নাই আমাক ন্যায় লাগে সাধাৰণ বাচ্চাটো লৈ কেনে কেনেকে থাকিম মোৰোতো জীৱন আছে পুৰা কৰি দিলে